মোৰ নাম ৰাহুল আৰু মোৰ বয়স 22 বছৰ। আমি বহু বছৰ পিছত গাঁৱলৈ বুলি আহিছিলোঁ। গাঁৱত উপস্থিত হৈ মই মামীৰ ঘৰতে থাকিলোঁ, কাৰণ মামীৰ ঘৰটো বহুত ডাঙৰ আছিল। মামীয়ে মোক এক বিশেষ ধৰণেৰে আল পৈচান ধৰিছিল। মোৰ মা দেউতাই সকলো সম্পৰ্কীয় মানুহৰ ঘৰলৈ গৈ আছিল, কেতিয়াবা যদি খুৰাৰ ঘৰলৈ, কেতিয়াবা মামাৰ ঘৰলৈ। মোৰ মামীৰ ঘৰত থাকি বৰ ভাল লাগিছিল, সেইকাৰণে মই তেওঁ ঘৰতে ৰৈ গৈছিলোঁ। মামাই দিল্লীত চাকৰি কৰিছিল আৰু তেওঁ বছৰটোত কেতিয়াবাহে ঘৰলৈ আহিছিল। মামীৰ বয়স প্ৰায় 30 বছৰ আছিল, যদিও দেখাত এতিয়াও তেওঁক গাভৰু ছোৱালীৰ দৰেই লাগিছিল। মামীয়ে তেতিয়া মোক দেখাৰ লগে লগে ক'লে যে ৰাহুল, তুমি বহুত ডাঙৰ হৈ গ'লা। মোৰ মায়ে মোক তেওঁৰ লগত খুৰাৰ ঘৰলৈ ওলাবলৈ কৈ আছিল, কিন্তু মই মাক মানা কৰি দিলোঁ, কাৰণ মোৰ ভাগৰ লাগিছিল আৰু মই খুৰাৰ ঘৰলৈ যাবলৈ বিচৰা নাছিলোঁ। তাৰপিছত মোৰ মা আৰু দেউতাই ড্ৰাইভাৰৰ লগত খুৰাৰ ঘৰলৈ বুলি গুচি গ'ল। এতিয়া মই মামীৰ ঘৰত অকলেই থাকি গ'লোঁ। মই মামীক ক'লোঁ যে মামী, মই ইয়াতে থাকিবলৈ পাৰিমনে? আপোনাৰ কোনো আপত্তি নাইতো? মামীয়ে মোৰ গালত হাত ফুৰাই ক'লে, আৰে কি কথা কোৱা ৰাহুল তুমি? মোৰনো কি সমস্যা হ'ব পাৰে? অন্ততঃ 4 দিন কমেও মোৰ লগত কথা পাতিবলৈ কোনোবা এজনটো থাকিব। এয়া মোৰ কাৰণে কিমান যে সুখৰ কথা সেয়া মইহে বুজিব পাৰিম। তোমাৰ মামাটো বছৰৰ মূৰত এবাৰহে আহে। এতিয়া তোমাৰ মামাৰ অভাৱ তুমিয়েই পূৰণ কৰা। তাৰপিছত মামীয়ে ঘৰৰ ভিতৰলৈ বুলি গ'ল আৰু মই লগে লগে তেওঁৰ পিছে পিছে গ'লোঁ। মামীয়ে মোক মোৰ পচন্দৰ খানাৰ লিষ্ট এখন বনাবলৈ ক'লে, আৰু আজি তেওঁ মোৰ বাবে মই ভাল পোৱা পনীৰ চব্জি বনাইছিল। চাওঁতে চাওঁতে এতিয়া মোৰ তাত 2 দিন পাৰ হৈ গৈছিল, আৰু মই মামীৰ ঘৰত নিজৰ ঘৰৰ দৰেই আৰামেৰে আছিলোঁ। কিন্তু মামীৰ ঘৰত মোৰ ৰাতি টোপনি অহা নাছিল। এদিন নিশা যেতিয়া মই বাথৰুমৰ পৰা বাহিৰলৈ আহিলোঁ, তেতিয়া মই মোৰ কঁকালত এখন টাৱল মেৰিয়াই ৰাখিছিলোঁ। মই মোৰ কোঠাৰ পৰা বাহিৰলৈ গৈ টিভিটো অন কৰিছিলোঁ আৰু মোৰ চুলিত হাত ফুৰাই আছিলোঁ। খিৰিকীৰে ধুনীয়া বতাহ ভিতৰলৈ আহি আছিল, আৰু মই চকুকেইটা মুদি তাৰ আনন্দ লৈ আছিলোঁ। হঠাতে কিবা এটা স্পৰ্শ হোৱা যেন মোৰ অনুভৱ হ'ল, আৰু মই লগে লগে চকু মেলিলোঁ, আৰু তাৰ লগে লগে মামীও মোৰ ভৰিত উজুতি খাই মোৰ ওচৰতে পৰি গ'ল। তেওঁ সেই সময়ত মোৰ বহুতেই ওচৰত আছিল। মই তেওঁৰ হাতত ধৰি মোৰ ওপৰৰ পৰা অলপ তেওঁক আঁতৰাই দিলোঁ, আৰু মই উঠি বহি পৰিলোঁ। মই ক'লোঁ, মামী এয়া কি হৈ আছে? তেতিয়া মামীয়ে ক'লে যে আৰে মই তোমাক চিকুটিবলৈ আৰু গুদগুদাই দিবলৈহে বিচাৰিছিলোঁ, কিন্তু মই উজুতি খাই তোমাৰ ওপৰতহে পৰি গ'লোঁ। তেওঁৰ কথা শুনি আমি দুয়ো এতিয়া হাঁহিবলৈ ধৰিলোঁ। মামীয়ে মোৰ চুলিত হাত ফুৰাই ক'লে, আৰে ৰাহুল, তোমাৰ চুলি তিতি আছে, আৰু তুমি এনেকৈ বতাহত বহি আছা, তোমাৰ চৰ্দি লাগি যাব। ব'লা এতিয়া মই তোমাৰ চুলিখিনি শুকুৱাই দিওঁ। তেওঁ ভিতৰলৈ গৈ এখন নতুন টাৱেল লৈ আহিলে, আৰু তেওঁ মোক তেওঁৰ কোচত বহুৱাই দিলে। তাৰপিছত তেওঁ মোৰ চুলিখিনি মোহাৰিবলৈ ধৰিলে। যেতিয়া মোৰ চুলিখিনি শুকাই গ'ল, তেতিয়া তেওঁ মোৰ হাতত তিতি থকা পিঠিখনো মোহাৰি দিলে। মামীয়ে মোৰ ফালে তেতিয়া একেৰাহে চাই আছিল। তাৰ পিছতে মই তেওঁক গুড নাইট ক'লোঁ, আৰু মোৰ কোঠালৈ বুলি মই গুচি আহিলোঁ। মোৰ সদায় ৰাতিপুৱা সোনকালে উঠি ব্যায়াম কৰা অভ্যাস আছিল। সেইকাৰণে মই সেইদিনাও ৰাতিপুৱা উঠি মামীৰ লগত ঘৰৰ আগফালে ব্যায়াম কৰিবলৈ ধৰিলোঁ। যেতিয়া মই ব্যায়াম কৰি আছিলোঁ, তেতিয়া মই মামীক ক'লোঁ, মামী, আজি আপুনি আৰাম কৰক। ব্যায়াম কৰাৰ সময়ত অলপ ফিট কাপোৰ পিন্ধিবলৈ লাগে। মহিলাৰ বাবে ব্যায়াম কৰা কাপোৰ বজাৰত কিনিবলৈ পোৱা যায়। আপুনি সেয়া পিন্ধি ল'ব। তেতিয়া আপোনাৰ ব্যায়াম কৰাৰ সময়ত কোনো অসুবিধাৰ সৃষ্টি নহয়। তেতিয়া মামীয়ে উত্তৰ দিলে, ঠিক আছে, তুমি মোৰ লগত বজাৰলৈ ব'লা। তুমি নিজেই মোৰ বাবে সেই কাপোৰ কিনি দিবা। মামীয়ে হয়তো বুজি পোৱা নাছিল যে মই কি কাপোৰৰ কথা কৈ আছিলোঁ, কিন্তু মোৰহে তেওঁৰ লগত সেই কাপোৰবিলাক কিনিবলৈ অলপ সংকোচ অনুভৱ হৈছিল। দুপৰীয়া আমি বজাৰলৈ ওলালোঁ। মামীৰ এখন স্কুটি আছিল। আমি স্কুটিৰে বজাৰত গৈ উপস্থিত হ'লোঁগৈ। আমি এখন লেডিজ কাপোৰৰ দোকানত সোমালোঁ, কিন্তু মামী বাহিৰতে থাকিল। তেতিয়া তেওঁ মোক কাপোৰৰ জোখটো ক'লে, আৰু মোক ভিতৰলৈ গৈ কাপোৰ কিনি আনিবলৈ ক'লে। ইয়াৰ আগতে মই কেতিয়াও কোনো মহিলাৰ বাবে কাপোৰ কিনি পোৱা নাছিলোঁ, কাৰণ মোৰ কোনো গাৰ্লফ্ৰেণ্ডো নাছিল যিহেতু। যেতিয়া মই কাপোৰ লৈ দোকানৰ বাহিৰলৈ আহিলোঁ, তেতিয়া মামীয়ে মোক ক'লে যে সন্মুখতে এখন আইচক্ৰীমৰ দোকান আছিল। তেওঁ ক'লে যে ব'লা গৈ অলপ আইচক্ৰীম খাই লওঁ, তাৰপিছত ঘৰলৈ উভতি যাম। আইচক্ৰীমৰ দোকানত মামীয়ে তেওঁৰ এজন বন্ধুক লগ পালে। মোক মামীৰ লগত দেখি বন্ধুজনে মামীক সুধিলে যে এওঁ কোন হয় বুলি। তেতিয়া মামীয়ে ক'লে যে এয়া মোৰ বন্ধু। মামীৰ সেই কথাত আচৰিত হৈ মই মোৰ মামীৰ ফালে চাবলৈ ধৰিছিলোঁ। তেতিয়া মামীয়ে তেওঁৰ বন্ধুজনৰ সন্মুখত মোক হাতত ধৰিছিল। যেতিয়া আমি ঘৰলৈ আহিবলৈ ওলালোঁ, তেতিয়া মামীয়ে স্কুটি চলাইছিল আৰু মই পিছফালে বহিছিলোঁ।
বহাৰ সময়ত মামীয়ে মোৰ হাতখন তেওঁৰ কান্ধত ৰাখিছিল। মই বুজি পোৱা নাছিলোঁ মামীয়ে এনেকুৱা কিয় কৰি আছে। যেতিয়া আহি আমি ঘৰ পালোহি তেতিয়া মই মামীক সুধিলোঁ যে তেওঁ বন্ধুজনক মই আপোনাৰ বন্ধু বুলি কিয় কৈছিল। তেতিয়া মামীয়ে উত্তৰ দিলে যে আৰে মোৰ সেই বন্ধুজনৰ বহু দিনৰ পৰা মোৰ ওপৰত চকু আছিল, সেইকাৰণেহে মই তাক তেনেকৈ ক'লোঁ যাতে তেওঁ মোৰ ওপৰত আৰু বেছি চকু নিদিয়ে। কিয় সেয়া তোমাৰ ভাল নালাগিল নেকি? তেতিয়া মই ক'লোঁ যে নাই, মোৰতো ভালেই লাগিল। মোৰ কথাটো শুনাৰ পিছত মামীয়ে মিচিকাই হাঁহি মূৰ দুপিয়ালে আৰু নিজৰ কোঠালৈ বুলি গুচি গ'ল। ময়ো মোৰ কোঠালৈ গুচি আহিলোঁ। অলপ সময়ৰ পিছতে মামীয়ে মাত লগোৱা শুনিলোঁ। তেওঁ মোক নিজৰ কোঠালৈ মাতিলে আৰু ক'লে, অলপ সময় মোৰ লগতে বহা, মোৰ এতিয়া বৰ অকলশৰীয়া অনুভৱ হৈ আছে। মই এতিয়া তেওঁৰ ওচৰতে বহিলোঁ। তেওঁ নিজৰ মোবাইলটোত তেওঁৰ কিছুমান ফটো মোক দেখুৱাইছিল। হঠাতে তেওঁৰ চকু চলচলীয়া হ'ল আৰু তেওঁ কান্দিবলৈ ধৰিলে। মই তেওঁৰ এনেকুৱা ভাৱনাৰ কোনো কাৰণ এতিয়া বুজিব পৰা নাছিলোঁ, কিন্তু তেওঁক শান্ত কৰিবলৈ মই তেওঁৰ ওচৰত বহি গ'লোঁ। এতিয়া মোৰ কান্ধত তেওঁৰ মূৰটো থলে আৰু অলপ শান্ত হোৱাৰ পিছত তেওঁ কথা ক'বলৈ আৰম্ভ কৰিছিল। যেতিয়া মই মামীক তেওঁৰ কন্দাৰ কাৰণটো সুধিলোঁ তেতিয়া তেওঁ ক'লে যে ৰাহুল, মোৰ এইখন ঘৰত বৰ অকলশৰীয়া অনুভৱ হয়। মোৰ স্বামী বহিৰাজ্যত থাকে আৰু মোৰ লগত ইয়াত থাকিবলৈ কোনোৱেই নাই। মোৰো কিছুমান ইচ্ছা থাকে, কিন্তু কোনেও মোৰ কথাবিলাক বুজি নাপায়। এতিয়া তুমিয়েই কোৱাচোন, কি মই বুঢ়ী হৈ গৈছোঁ নেকি? মই মামীক ক'লোঁ, মামী আপুনি বহুত দেখিবলৈ ধুনীয়া, গাঁৱত আপোনাৰ লগত তুলনা কৰিব পৰা কোনো মহিলাই নাই। কিন্তু আপুনি চিন্তা নকৰিব, কেইবছৰমান পিছতে তেওঁ একেবাৰে ঘৰলৈ উভতি আহিব। তেতিয়ালৈকে আপুনি নিজৰ জীৱন ভালকৈ জীয়াই ৰাখিবলৈ চেষ্টা কৰক। যেতিয়া মামা আহি যাব তেতিয়া সকলো ঠিক হৈ যাব। তাৰপিছত আমি আৰু কথা পাতিবলৈ ধৰিলোঁ। মামীয়ে ক'লে, আজি নিশা মোৰ বহুতেই অকলশৰীয়া অনুভৱ হৈ আছে। কি তুমি আজি নিশা মোৰ কোঠাত শুবলৈ পাৰিবা নেকি? এতিয়া মামীক অলপ আৱেগিক হৈ থকা যেন লাগিছিল, সেইকাৰণে মই তেওঁৰ কথাটো অমান্য নকৰিলোঁ। সেই নিশা মই তেওঁৰ কোঠাটোত শুইছিলোঁ আৰু সেইদিনা মোৰ বহুত ভাল টোপনি আহিছিল। যেতিয়া মই ৰাতিপুৱা উঠিলোঁ তেতিয়া মামী মোৰ ওচৰত নাছিল। মই যেতিয়া উঠি চালোঁ তেতিয়া তেওঁ পাকঘৰত কাম কৰি আছিল। মই মুখ হাত ধোৱাৰ পিছত ব্যায়াম কৰিলোঁ। মই আজি মামীক নতুন ব্যায়াম কিছুমান শিকাইছিলোঁ আৰু তাৰপিছত পাকঘৰলৈ গৈ একেলগে নাস্তা কৰিলোঁ। মামীৰ ঘৰত মোৰ যি বস্তুৰেই প্ৰয়োজন হৈছিল সকলোবিলাকেই আছিল। মোৰ মা দেউতাই এতিয়াও খুৰাৰ ঘৰতে আছিল। কেইদিনমান এনেকৈ বৰ ভালদৰে পাৰ হৈ গ'ল। এনেকৈ যোৱা দুদিনৰ পৰা মই মামীৰ কোঠাত শুই আছিলোঁ, কাৰণ মোৰ কোঠাৰ ফেনখন বেয়া হৈ গৈছিল আৰু গৰমৰ কাৰণে মোৰ টোপনি অহা নাছিল। মই সপ্তাহত এবাৰ গোটেই শৰীৰটো মালিচ কৰিবলৈ গৈছিলোঁ আৰু এতিয়া মোৰ শৰীৰটোক আকৌ মালিচৰ প্ৰয়োজন হৈছিল। মই তেতিয়া মামীক সুধিলোঁ যে মামী, আপোনালোকৰ ইয়াতে ক'ৰবাত মাছাজ চেণ্টাৰ আছে নেকি? মামীয়ে ক'লে, আৰে বাহিৰলৈ যাব লাগে কিয়? মই আছোঁ নহয়, মই তোমাক মাছাজ কৰি দিম। মই পাৰ্লাৰৰ কোৰ্চো কৰি ৰাখিছোঁ। তেওঁ তেতিয়া মাছাজ চেণ্টাৰৰ নামটো নক'লে আৰু তাৰ পিছতে তেওঁ তেওঁৰ নিজৰ হাতেৰে মাছাজ কৰা আৰম্ভ কৰি দিছিল। তেওঁ মোৰ পিঠিত এতিয়া গৰম তেল লগাইছিল আৰু নিজৰ হাতেৰে মাছাজ কৰিবলৈ ধৰিলে। কেতিয়াবা কেতিয়াবা তেওঁৰ হাত কোমল যেন লাগে আৰু কেতিয়াবা কেতিয়াবা বহুত কঠোৰ যেন লাগে। মাছাজ কৰি থাকোঁতে মোৰ টোপনি আহিবলৈ ধৰিলে আৰু মই গমেই নাপালোঁ কেতিয়া মই টোপনি গুচি গ'লোঁ। যেতিয়া মই সাৰ পাইছিলোঁ তেতিয়া মই মামীক মোৰ ওচৰতে দেখিলোঁ। তেওঁ মোৰ ওচৰতে বহি আছিল আৰু তেওঁৰ শাৰীখন তললৈ নামি আছিল। এতিয়া তেওঁক দেখি মই থতমত খাই উঠিলোঁ আৰু সুধিলোঁ, মামী কি হ'ল? আপুনি এনেকৈ কিয় বহি আছে? কি আপুনি আকৌ অকলশৰীয়া অনুভৱ কৰিছে নেকি? তেতিয়া তেওঁ ক'লে যে নাই ৰাহুল, আজিতো মোৰ নিসংগতা একেবাৰে দূৰ হৈ গৈছে। তাৰ পিছতে তেওঁ মোক জোৰেৰে সাবটি ধৰিলে। মই তেওঁক এতিয়া মোৰ পৰা আঁতৰাই দি ক'লোঁ, মামী আপুনি এতিয়া কেনেকুৱা ব্যৱহাৰ কৰি আছে? মই এইবিলাক একো বুজিব পৰা নাই। আপুনি প্ৰথমতে কান্দিলে আৰু তাৰপিছত এতিয়া হাঁহিছে। অলপ ৰ'ব, মই আপোনাৰ কাৰণে পানী লৈ আহোঁ। মই এতিয়া বিচনাৰ পৰা উঠিছিলোঁহে, তেনেতে মামীয়ে মোক জোৰেৰে হাতত ধৰিলে। তেতিয়া মামীয়ে ক'বলৈ ধৰিলে যে ৰাহুল, তুমিতো বহুত আগতেই মোৰ মন আকৰ্ষণ কৰি লৈছা। মামীয়ে ক'লে, মই চেষ্টা কৰিছিলোঁ যাতে তুমি নিজেই অলপ কিবা কিবি বুজিব পাৰা, কিন্তু তুমি সেইবিলাক একোৱেই বুজি নাপালা। যেতিয়াৰে পৰা তুমি মোৰ কোঠাত থাকিবলৈ লৈছা তেতিয়াৰে পৰা সকলো সলনি হৈ গ'ল। তেওঁ মোক তেওঁৰ ডিঙিত থকা দাগবিলাক দেখুৱালে আৰু ক'লে যে আজি তুমি অলপ বেছিয়েই মুডত আছিলা। তেওঁৰ কথা শুনি মই এতিয়া থতমত খাই উঠিলোঁ। মই ক'লোঁ, মামী আপুনি এইবিলাক কি কথা কৈ আছে? তেওঁ তেতিয়া খাই মাৰি ক'লে, ৰাহুল এইবিলাক যোৱা কিছুদিনৰ পৰা চলি আছে। যেতিয়াৰে পৰা তুমি মোৰ কোঠাটোত থাকিবলৈ লৈছা
তেতিয়াৰ পৰা মোৰ তোমাৰ লগত কটোৱা সময়খিনি বহুত ভাল লাগিবলৈ ধৰিছে। তুমি মোৰ এতিয়া নিসংগতাবিলাক দূৰ কৰি আছা। তুমি মোৰ ভাৱনাক বুজিছিলা যদিও কোনো প্ৰতিক্ৰিয়া নকৰিলা। আজিলৈকে মই এনেকুৱা কাকোৱেই পোৱা নাই যিয়ে মোক বুজিবলৈ পাৰে। তেওঁৰ কথা শুনি মোৰ মূৰটো একেবাৰে ঘূৰোৱা যেন লাগিবলৈ ধৰিলে। তেওঁ তেতিয়া তৎক্ষণাত বাথৰুমলৈ গ'ল। যেতিয়া তেওঁ বাহিৰলৈ আহিলে তেতিয়া তেওঁ মোৰ ফালে চাই মিচিকিয়া হাঁহি মাৰি ক'লে, ৰাহুল, তুমিতো দেউতাক হ'বলৈ ওলাইছা। সেয়া শুনাৰ লগে লগে যেন মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হ'ল। মই মামীক ক'লোঁ, আপুনি এইবিলাক কি কৈ আছে? মই এতিয়া বুজিব পৰা নাছিলোঁ যে এতিয়া মই কি কৰোঁ। মই এতিয়া তৎক্ষণাত বাথৰুমলৈ গ'লোঁ আৰু শ্বাৱাৰ চলাই কিছু দেৰি তাতেই বহি থাকিলোঁ। মোৰ সেইবিলাক ভাবি ভাবি বহুত সময় লাগি গৈছিল। যেতিয়া মই বাহিৰলৈ আহিলোঁ তেতিয়া দেখিলোঁ যে মামীয়ে ডাইনিং টেবুলত বহি ভাত খাই আছিল। মই এতিয়া এইবিলাক একো নাখাই মামীৰ লগত কটোৱা সময়খিনিৰ কথাহে ভাবি আছিলোঁ। যদিহে মোৰ মা দেউতাই এইবিলাক কথা গম পায় তেতিয়া কি হ'ব? সেই কথাই মোৰ মনত এতিয়া খেলিমেলিৰ সৃষ্টি কৰিবলৈ ধৰিছিল। তাৰপিছত মোৰ এনেকুৱা লাগিলে যে মই মামীৰ লগত এতিয়া কথা পাতিবলৈ লাগিব। মই তেওঁৰ কোঠাৰ ওচৰলৈ গ'লোঁ আৰু তেওঁক ফোনত কাৰোবাৰ লগত কথা পাতি থকা দেখিলোঁ। এতিয়া মই দেখিছিলোঁ যে তেওঁ আন কাৰোবাৰ লগত কথা পাতি আছে। মই তেওঁৰ কথা মনোযোগেৰে শুনিবলৈ চেষ্টা কৰিলোঁ। হয়তো তেওঁ মোৰ বিষয়ে কাৰোবাৰ লগত কিবা কথা পাতি আছিল। মই এতিয়া আচৰিত হৈ পৰিলোঁ আৰু ভাবিলোঁ কি হৈ আছে। মই মোৰ ফোনত সেয়া ৰেকৰ্ড কৰিবলৈ ধৰিলোঁ। যেতিয়াই মামীয়ে মোক দেখিছিল তেতিয়া তেওঁ একেবাৰে থতমত খাই উঠিল। তেওঁ তেতিয়া মোক ক'লে যে, ৰাহুল, মোক ক্ষমা কৰিবা। মই খঙতে ক'লোঁ, মামী, সঁচা কথা কওক, আপুনি এনেকুৱা কিয় কৰি আছে? তেওঁ লাহে লাহে কোৱা আৰম্ভ কৰিলে, ৰাহুল, মই তোমাক সঁচা কৈছোঁ যে মোৰ এজন ল'ৰাৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল। তাৰ নাম বিনোদ। সি আমাৰ ঘৰৰ ওচৰতে ভাড়া ঘৰত থাকিছিল। আমি কেইমাহমানৰ আগতেহে চিনাকি হৈছিলোঁ। যেতিয়া মোৰ নিসংগতা মই সহিব পৰা নাছিলোঁ তেতিয়া মই তাৰ ওচৰলৈ গৈছিলোঁ। সিও মোক লগ কৰিবলৈ ধৰিলে। যেতিয়া মই তাক ক'লোঁ যে মই গৰ্ভৱতী তেতিয়া সি বহুত সুখী হৈ পৰিছিল। কিন্তু হঠাতে এদিন মোক একো নোকোৱাকৈ মাজনিশা এই ঘৰখন এৰি ক'ৰবালৈ গুচি গ'ল। সেইকাৰণে এতিয়া মই বৰ ডাঙৰ এটা সংকটত পৰিছিলোঁ আৰু মই ভাবিলোঁ যে তোমাৰ পৰা সহায় পাম। সেইকাৰণেহে মই তোমাক মিছা কৈছিলোঁ যে তুমি মোৰ লগত কিবা এটা কৰা বুলি। তেওঁ মোৰ সন্মুখত তেওঁৰ প্ৰেমিকৰ বাবে প্ৰেমৰ ভিক্ষা মাগিছিল। মই মামীক ক'লোঁ যে মিছা লাগিলে যিমানেই লুকুৱাই নোথোৱা কিয় এদিন সকলোৰে সন্মুখলৈ নিশ্চয় আহিবই। এনেকুৱা অবিবাহিত ল'ৰা যিয়ে বিবাহিতা মহিলাৰ লগত সম্পৰ্ক কৰে তেওঁলোকে কেতিয়াও বিয়া নকৰায়। তেওঁলোকে মাত্ৰ কিছু সময়ৰ বাবেহে আপোনাৰ লগত প্ৰেমৰ অভিনয় কৰি নিজৰ লাভ উঠায় আৰু তাৰপিছত গুচি যায়। আপুনি আপোনাৰ জীৱনটোকে ধ্বংস কৰি ল'লে। মই এতিয়া তেওঁক এই কথাটো ক'লোঁ যে প্ৰকৃত প্ৰেম এগৰাকী পত্নীক তেওঁৰ স্বামীয়েহে কৰিব পাৰে। পৰপুৰুষ যিয়ে আপোনাৰ জীৱনলৈ আহে তেওঁলোকে মাত্ৰ আপোনাৰ নিসংগতাৰহে লাভ উঠায়। সেই সকলোবিলাক শুনি মামী আৱেগিক হৈ পৰিল আৰু এতিয়া মই বুজিবলৈ পাৰিছিলোঁ যে তেওঁ নিজৰ ভুলৰ উপলব্ধি কৰিবলৈ পাৰিছে। সেইকাৰণেহে তেওঁ এতিয়া হস্পিটেললৈ যোৱাৰ সিদ্ধান্ত ল'লে, য'ত মই তেওঁক সহায় কৰিলোঁ। মই তেওঁৰ বিপদৰ সময়ত তেওঁক সহায় কৰিবলৈ তাত আছিলোঁ। মামীয়ে মোক ধন্যবাদ জনাই মোক কথা দিলে যে তেওঁ আৰু কেতিয়াও কোনো আন পুৰুষৰ লগত এইবিলাক কাম নকৰে। মই এতিয়া অনুভৱ কৰিলোঁ যে মামীৰ দৰে বিবাহিতা মহিলাৰ বাবে সঁচা আৰু নিস্বাৰ্থ প্ৰেমৰ বহুতেই প্ৰয়োজন আৰু সেয়া একমাত্ৰ তেওঁৰ স্বামীহে তেওঁক দিবলৈ পাৰিব। সেইকাৰণে মই ভাবোঁ যে কোনো বিবাহিতা মহিলাই কোনো নতুন পুৰুষৰ লগত সম্পৰ্ক কৰিবলৈ নালাগে। তেওঁলোকে সদায় নিজৰ স্বামীৰ ওপৰত বিশ্বাস কৰিবলৈ লাগে। কাৰণ যিবিলাক নতুন পুৰুষ আহে তেওঁলোকে মাত্ৰ বিশ্বাসঘাতকতাৰ বাহিৰে আন একোৱেই কৰিব নোৱাৰে। অৱশেষত এই কথাবিলাক মামাক ময়ো নজনালোঁ আৰু ইতিমধ্যে মামাও নিজৰ ঘৰলৈ ঘূৰি আহি তেওঁলোক দুয়োজনে এতিয়া নিজৰ সংসাৰখন খুব ধুনীয়াকৈ চলাই আছে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।